ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা চৰ্চাৰে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ বিদ্যালয়সমূহ পৰিদৰ্শন 2026-27 নতুন শিক্ষাবৰ্ষ উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰি আজি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে মাকুম অঞ্চলৰ পিএমচিৰ গোপালকৃষ্ণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, মাকুম প্ৰাথমিক বিদ্যালয়, মাকুম গংগাবিচন চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি কৰি বিদ্যালয়সমূহ পৰিদৰ্শন কৰে। বিদ্যালয়সমূহত উপস্থিত হৈ প্ৰত্যেকখন বিদ্যালয়ৰ অধ্যক্ষৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক কিতাপ পত্ৰ, বেঞ্চ, ডেস্ক আদি প্ৰয়োজন অনুসৰি যোগান ধৰিবলৈ সক্ষম হৈছে নে নাই, তদুপৰি ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ হৈছে নেকি ইত্যাদি বিভিন্ন অভাৱসমূহৰ বিষয়ে বুজ লয়। আছুৰ সজাতি দলটোৱে পৰিদৰ্শন কৰি বিদ্যালয়সমূহৰ মাজত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা বুলি জানিবলৈ দিয়ে। বিশেষকৈ গোপালকৃষ্ণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ সমস্যা এটা প্ৰধান সমস্যা হিচাপে ধৰা দিছে। ছাত্ৰীৰ অনুপাতে বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰী কম হোৱাত ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰাত অসুবিধা আহি পৰিছে বুলি সজাতি দলটো গোপালকৃষ্ণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে অৱগত কৰে। ইয়াৰ লগতে মাকুম প্ৰাথমিক বিদ্যালয়ত পৰিদৰ্শন কৰি বিদ্যালয়খনত বিভিন্ন সমস্যা থকাৰ কথা বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে দলটোক অৱগত কৰে। ইয়াৰ উপৰি মাকুম গংগাবিচন চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰিদৰ্শন কৰি অধ্যক্ষগৰাকীৰ সৈতে কথা বতৰা পাতি বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নোহোৱাত, বেঞ্চ, ডেস্কৰ অভাৱ হোৱাত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ কথা দলটোৱে অৱগত হয়। আমি এই হায়াৰ ছেকেণ্ডেৰী টিচাৰ নাছিলে আৰু হাইস্কুলতো খালী থকা মিলাই আমি এইবাৰ 6জন শিক্ষক পাইছিলোঁ। 6জন শিক্ষক, 4জন PGT আৰু 2জন GT পাইছিলোঁ, গ্ৰেজুৱেট টিচাৰ। কিন্তু আমাৰ দুগৰাকী শিক্ষয়িত্ৰী হেডমাষ্টাৰৰ হেৰিয়ালে প্ৰমোশ্যন, সীমালক্ষী হাজৰিকা আৰু মুনমুন দাস। তেওঁলোক গুচি যোৱাৰ লগে লগে আমাৰ আকৌ একেটাই ঘটনা হ'ল যে একেখিনিয়ে হ'ল, যিটো সমস্যা আছিলে সমস্যা থাকিব, যাৰ কাৰণে আমাৰ ক্লাছ কণ্ট্ৰল কৰিবলৈ যথেষ্ট অসুবিধা হয় আৰু ল'ৰা বাহিৰলৈ ওলাই যায়। ছায়েন্সৰ টিচাৰ, মেথছৰ এজনক আৰু মেথছৰ এজনক লৈ গ'ল TG মডেল, অৰুণ শৰ্মা ভাল টিচাৰ আছিলে, তেওঁ গ'ল দৈদামত আছিল, দৈদামলৈ গ'ল। এগৰাকী গ'ল চুকানপুখুৰী টি মডেললৈ নিলে। তাৰপিছত GT এগৰাকীটো প্ৰমোশ্যন পাই পেলাই গুচি গ'ল হেডমাষ্টাৰৰ হেৰিয়াত গ'ল। এই এনেকুৱাৰ কাৰণে আমাৰ টিচাৰৰ যিটো শ্বৰ্টেজ সেইটো সদায় আছে আৰু এজন টিচাৰে বহুত যথেষ্ট ক্লাছ কৰিব লাগে। তেওঁলোকে 5টামান ক্লাছ কৰিব লাগেই, মানে বহি চোৱা 4টা ক্লাছ আৰু আদাৰ 2টা, মুঠতে 6টা ক্লাছ আমাৰ টিচাৰখিনিয়ে কৰিব লাগে। আৰু হায়াৰ ছেকেণ্ডেৰীটো আমাৰ মাকুম আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যালয়সমূহৰ মাজত দেখা দিয়া সমস্যাসমূহ সমাধান কৰাৰ সন্দৰ্ভত নিৰ্বাচনৰ পাছতেই বিদ্যালয়সমূহৰ পৰিদৰ্শকক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শিৱা দাসে। হয়, আজি আমি যিহেতু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ কথা চিন্তা কৰি আজি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই আমি এটি সজাতি দলে আজি মাকুম অঞ্চলত থকা যি বিদ্যালয়সমূহ আছে বিদ্যালয়সমূহত আমি গৈ পৰিদৰ্শন কৰি আমি যিহেতু ছাত্ৰ-ছাত্ৰীয়ে যিটো নতুন 2026-27 বৰ্ষৰ নতুন শিক্ষাবৰ্ষ আৰু সেই গতিকে আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই যাতে বিদ্যালয়সমূহত যিবিলাক ছাত্ৰ-ছাত্ৰীসকলে সময়মতে কিতাপ পত্ৰখিনি পাইছে নাই সেই গতিকে আজি আমি গোটেই বিদ্যালয়খনতে আজি আমি পৰিদৰ্শন কৰি আমি জানো। আৰু লগতে স্কুলবিলাকত আমি এটা কথাই স্পষ্ট যে আমি বহুখিনি সমস্যা আছে যিহেতু জৰ্জৰিত হৈ আছে। যিহেতু আমি মাকুম গোপালকৃষ্ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তাতো আপোনাৰ
যিহেতু প্ৰধান সমস্যা হৈছে আপোনাৰ শিক্ষকৰ সমস্যা। শিক্ষকৰ সমস্যা যিহেতু ছাত্ৰ ছাত্ৰীৰ কাৰণেও বহু পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, কিয়নো ছাত্ৰ ছাত্ৰীৰ অনুপাতে যি ধৰণৰ শিক্ষক হ'ব লাগে সেইটো অনুপাতত কিন্তু শিক্ষক নাই। যিহেতু আমাক প্ৰধান শিক্ষক বাইদেউ আমাক অৱগত কৰিছে। আজি আমি ইয়াৰ লগে লগে আমি মাকুম প্ৰাথমিক বিদ্যালয়তে আমি গৈছোঁ, তাতো আমাৰ সমস্যা আছে। লগতে আমি আজি গংগা মিছন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াতো আমি উপস্থিত আছোঁ। ইয়াতো আমি বাইদেউৰ লগত আমি যিহেতু কথা বতৰা আমি পাতিলোঁ, পতাৰ পাছত তাতো আমি দেখা পাইছোঁ যে ইয়াতো ছাত্ৰ ছাত্ৰীৰ যি ধৰণৰ অনুপাত শিক্ষয়িত্ৰী হ'ব লাগে ঠিক তেনেধৰণৰ তাৰ বিপৰীত নাই। আৰু সেই গতিকে ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। আৰু লগতে ডেন্স বেচৰো কথা কৈছে, ডেন্স বেচৰো যি ধৰণৰ হ'ব লাগে সেই ক্ষেত্ৰতো নাই। সেই গতিকে আমি গোটেই মাকুমত যিহেতু বিদ্যালয়সমূহত আমি প্ৰদৰ্শন কৰি আমি সিদ্ধান্ত লৈছোঁ যে আমি যিহেতু নিৰ্বাচন আছে, নিৰ্বাচনৰ পাছতে আমি যিটো আমি বিদ্যালয়ৰ পৰিদৰ্শক বিষয়া তেখেতক আমি লগ ধৰি আমি এখন মাকুম ছাত্ৰৰ তৰফৰ পৰা আমি এখন মেমৰেণ্ডাম বা স্মাৰকপত্ৰ আমি তেখেতক প্ৰদান কৰিম। যি সমস্যাবিলাক আছে সমস্যাখিনি লয়। যিহেতু আমি ছাত্ৰ ছাত্ৰীৰ আমাৰ ক্ষেত্ৰত আমি আমাৰ ছাত্ৰ সন্থাৰ নিশ্চিতভাৱে আমাৰ দায়িত্ব কৰ্তব্য আছে আমি ভাবোঁ। সেই গতিকে আজি আমি ছাত্ৰ সন্থাই দলে বলে আমি এটা সজুলি দলে আমি গোটেইখিনি আমি পৰিদৰ্শক কৰিছোঁ যে সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে, যিহেতু আগন্তুক দিনত যাতে সেই ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে, তাৰ বাবে আমি মাকুম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত আমি যি ধৰণে আমি কাৰ্যখিনি আমি কাম কৰিব লাগে আমি সেইখিনি কৰি যাম। দেখা গৈছে যে আপুনি যিবোৰ সমস্যাৰ কথা কৈছে নিশ্চিতভাৱে চাওক, আমি ইতিমধ্যে যেতিয়া আমি বাইদেউৰ লগত বা বিদ্যালয়ৰ যেতিয়া আমি প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীৰ লগত আমি কথা পাতিছোঁ, তাত এটা কথা স্পষ্ট হৈছে যে যিটো চৰকাৰে নতুন আপোনালোকে জানিব যে অঞ্চলবিলাকত বা এটা অঞ্চলত আপোনালোকে মডেল স্কুল তেখেতসকলে মানে নিৰ্মাণ কৰিছে, কিন্তু মডেল স্কুল অকল নামতে কৰিছে। কিন্তু সেই মডেল স্কুলবিলাকত সেই যিবিলাক চৰকাৰী স্কুলবিলাক আছে, সেই চৰকাৰী স্কুলৰ পৰাই ছাত্ৰ ছাত্ৰী আপোনাৰ ক্ষমা কৰিব শিক্ষয়িত্ৰী তেখেতসকলে সেই মডেল স্কুলবিলাকত মানে তেখেতসকলে পৰিৱৰ্তন তাত ট্ৰান্সফাৰ পাই দিয়ে। সেইটো এটা ডাঙৰ এটা সমস্যা হৈছে। কিন্তু তেখেতসকলে ভাবিছে যে মডেল স্কুল হোৱাৰ পিছত আমাৰ এই শৈক্ষিক সমস্যাটো সমাধান হ'ব নেকি, কিন্তু এইটো এটা ডাঙৰ সমস্যাহে হৈছে। কাৰণ তেখেতসকলে লাগিলে নতুন শিক্ষয়িত্ৰী নিযুক্তি দিয়ক, মডেল স্কুল কৰিছে ভাল কথা, আমি শৈক্ষিক আৰু ডাঙৰ হৈছে। কিন্তু সেই ক্ষেত্ৰত যে তেখেতসকলে সেই পুৰণা যিবিলাক চৰকাৰী স্কুলবিলাক আছে তাৰ থকা যিবিলাক শিক্ষয়িত্ৰী আছে তেখেতসকলক যে তেখেতসকলে তাত মানে পৰিৱৰ্তন কৰিছে, এইটো কিন্তু মানে আমি মাকুম ছাত্ৰ সন্থা বা আমি ছাত্ৰ সন্থা কিন্তু এইটো আমি নামানো। আৰু যিহেতু সমস্যা এইটো সন্মুখীন হ'ব লগা হৈছে, তেখেতে লাগিলে নতুনকৈ নিযুক্তি দিয়ক, মডেল স্কুলৰ নতুনকৈ নিযুক্তি দিয়ক। আৰু আজি আমি সঁচাকৈ আমি ক'ব পাৰোঁ যে নিৰ্বাচন শেষ হোৱাৰ পিছত কিন্তু আমি ছাত্ৰ সন্থাই আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে আগতে মাত মাতি আহিছোঁ, আমি মাত মাতি যাম। আৰু যিটো সমস্যা আছে মাকুমৰ যি সমস্যা, মাকুম বুলিয়ে নহয় মাকুম নিশ্চয় জিলাখনৰ শৈক্ষিক ক্ষেত্ৰত যিকেইটা সমস্যা হৈছে সমস্যাবিলাক কিন্তু সমাধান কৰিবই লাগিব। আৰু এই ক্ষেত্ৰত আমি আগন্তুক দিনত আমি এই ক্ষেত্ৰত আমি মাত মাতি যাম। আৰু ইয়াৰ যদি আমি আন্দোলন কৰিব লাগে গণতান্ত্ৰিক আন্দোলন আমি শৈক্ষিক ক্ষেত্ৰত আমি আগুৱাই লৈ যাম।